আমাৰ 1987 পৰা যেটো বড়ো আন্দোলন হ'ল এই বড়ো আন্দোলনৰ মাজতে আকৌ সেপাৰেট বড়োলেণ্ড লাগে বুলি আমি এক্সবিএলটি গঠন কৰিছিলোঁ। এই এক্সবিএলটিয়ে যোৱা 2003 চনত এগ্ৰিমেণ্ট কৰিলে ভাৰত চৰকাৰৰ লগত, আসাম চৰকাৰৰ লগত চুক্তি কৰিলে। এই চুক্তিত যেটো আমাৰ এক্সবিএলটি বহুত শহীদ হৈছিলে আৰু এতিয়াও যে আছে ইয়াৰ কাৰণে এটা ভাগ বনাবলৈ আমি আজি অনুষ্ঠিত কৰিছোঁ। আৰু হ'ল যেহেতু এক্সবিএলটিয়ে যি সময়ত বড়ো চুক্তি কৰিছিল এইটো ভৱিষ্যতৰ কাৰণে আমাৰ চিৰজীৱনৰ কাৰণে থাকে আৰু ইয়াৰে এটা ভাল ভাগ হ'ব বুলি আমি আজি প্ৰদৰ্শন কৰিলোঁ। বাজেট 6 কোটি। ডেভেলপটো লাহে লাহে হৈ আছে, একবাৰেতো নহ'ব। লাহে লাহেকৈ আমি বিবেচনা কৰি আছোঁ আৰু যেনেকৈ আমাৰ ককৰাঝাৰ KDCত আমি 20 কোটি টকা পালোঁ। আমি শীঘ্ৰে মানে ষ্টেডিয়ামটো বনোৱাৰ কাৰণে চেষ্টা কৰিম আৰু ইয়াৰ কাৰণে মই সকলো ৰাজ্যকে আহ্বান জনাইছোঁ। যেনেকৈ যোৱা দুদিনমান আগত ককৰাঝাৰ যি ঘটনালৈ যি পৰিৱেশ হ'ল এই পৰিৱেশটো সকলোকে মই অনুৰোধ কৰিছোঁ আমি একেলগে থাকিব লাগিব, একে জাগাৰে মানুহ হৈ থাকিব লাগিব। কোনোবা এজন দোষীক আমি সকলো ৰাজ্যই দোষী বনাব নোৱাৰে, আমি সকলোৱে শান্তি কৰাৰ কাৰণে মই সকলোকে অনুৰোধ কৰিছোঁ। নমস্কাৰ। পোনপ্ৰথমে মই ভোগালী বিহুৰ গোটেই অসমবাসী আৰু আমাৰ BTC-বাসী শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে মই আশা কৰিছোঁ আহি থকা দিনত বা এই বছৰ 2026 চনত যাতে ভালে ভালে যায় আৰু আমি অসমবাসী বা BTC-বাসী হিচাপে আমি যিটো ভোগালী বিহু উদযাপন সেইটো ভালে ভালে কৰিবলৈ সক্ষম হওক। ভগৱানে আমাক আশীৰ্বাদ দিয়ক আৰু আমাৰ আজিৰ যিটো আমাৰ কোকৰাঝাৰৰ যিটো অলপ বেয়া পৰিৱেশ মানে অলপ ঢাকা নিচিনা আমি দেখিবলৈ পাইছিলোঁ। তো সকলোকে মই অনুৰোধ কৰিম যাতে সংযমেৰে যাতে আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আমি একেলগে মিলা প্ৰীতিকেই থাকিব পৰা তেনেকুৱা পৰিৱেশটো আমি আকৌ গঢ়ি তুলিব লাগিব। তো সকলোকে মই অনুৰোধ কৰিম আগৰ নিচিনাকৈ মাইনৰিটি হওক, বড়ো হওক, বেংগলী হওক আমি একেলগে থাকিব লাগে। দোষীক আমাৰ আইনী ব্যৱস্থা ল'ব, ইয়াত আমি আইনটো হাতত তুলি ল'ব নালাগে। আইনে আইনৰ কামটো কৰক। তো ইয়াৰ কাৰণে সংযমেৰে থাকিবৰ কাৰণে মই আমাৰ কোকৰাঝাৰবাসীক মই অনুৰোধ জনাইছোঁ। মাস্কৰ সময় আহিছে নিশ্চয় কাম ইয়াত পেজ হিচাপত দিয়া হৈছে 3টা পেজ BLT মেমৰিয়েল পাৰ্ক। চ' ফাৰ্ষ্ট পেজত অলৰেডি ডায়েগ্ৰামত দিয়া আছে, মই চোৱা নাই, বাউণ্ডাৰী ৱাল কিবা আছে 10টামান আইটেম দিয়া হৈছে। তাৰপিছত ছেকেণ্ড পেজ আহিব, তাৰপিছত থাৰ্ড পেজ আহিব। টোটেল 3টা পেজত এই BLT মেমৰিয়েল পাৰ্কখন শেষ কৰা হ'ব। তো আজি আমাৰ সন্মানীয় BTC চিফ হাগ্ৰামা ছাৰে অলৰেডি ডিক্লেয়াৰ দি গৈছে আমি যিমান বড়োলেণ্ডৰ লগত জড়িত থকা, আন্দোলনত জড়িত থকা সকলোৰে আমি এটা ওদালগুৰি, বাক্সা বা চিৰাং বা তামুলপুৰ বা কোকৰাঝাৰ বা গোসাইগাঁও বিভিন্ন জেগাত এটা মেমৰিয়েল পাৰ্ক যিহেতু মুভমেণ্ট পিৰিয়ডত যিবোৰ আমাৰ নিজৰ জীৱনটো ত্যাগ দিছে তেখেতসকলৰ কাৰণে এটা মেমৰিয়েল পাৰ্ক বনাব বুলি কৈছে। তো ঠিক তেনেকৈ আজি ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰো এটা পাৰ্ক দিয়া হৈছে বুলি কৈছে কোকৰাঝাৰত। আৰু অলৰেডি আমাৰ আইকনিক ছিংগাৰ জুবিন গাৰ্গ তেখেতৰ নামো অলৰেডি মাটি দিয়া হৈছে। তো এইবোৰ চাৰি নিজে লাহে লাহে কমপ্লিটলি কৰা দিয়া হ'ব। ঠিক আছে, থেংক ইউ।